ঐ হিমানী কি কৰিছ? এনেই গছৰ তলতে অলপ বহি আছো, ঘৰত লাইন নাই বুজিছানে? এনেই গছৰ তলতে বহি আছো। বাকী খবৰ খাতি? ভালেই আৰু ভালে আছ? আছো। তাকেহে গৰমো কালি তাকেহে ধৰি গছৰ তলতে বহি আছো। তই মোক কথা এটা সুধিবলৈ মন আছিলে। কি কথা? এতিয়াতো বজাৰটোতো মাৰ্কেটতো কঁঠালটো এভেইলেবল। এই কঁঠালৰ দামটো কিয় বেছি? মোৰ সেইটো জানিব মন আছে। চা, এতিয়াতো আহাৰ মাহ, আহাৰ শাওণ মহীয়া তোৰ কঁঠাল এভেইলেবল হয়, জেঠ আহাৰ মাহত পকি যায় আম কঁঠাল সকলো ন। কঁঠালৰ দামটোতো কমিবই লাগে। একচুৱেলি বেছি হোৱা কাৰণটো তই বুজিবি দেই। এইটো ধৰ চাপ'জ তো কঁঠাল হয়, তই কঁঠালটো এটা ফালি দীঘে দীঘে, কঁঠালটো ফলাৰ পিছত তই কঁঠালটো ফুটাবিলাক তই খাওঁ। বাকলিবিলাক কি কৰ? গৰু ছাগলীয়ে খায়। তাৰ গুটিখিনি তই পেলাই দিয় নে নেপেলাও? আমি খাওঁ। গুটিখিনিও তই খাওঁ। হয়, তই কঁঠাল এটা যদি বাকলিখিনিও গৰু ছাগলীয়ে খায়, কঁঠালৰ ফুটাখিনিও তহঁতি খাওঁ, আনকি গুটিখিনিও নিয়, সেইখিনিওতো সিঁচি নিদিয় পুলি হ'বলৈ। সেইখিনিও আজিকালি মানুহে না দাইলত দি খাব, মচুৰ দাইলতে দিলি বা পিটিকা কৰিয়ে খালি, খৰিচা দি খালি। কঁঠালৰ গুটিখিনিও যদিও খাই পেলাও, কঁঠালৰ বংশ বৃদ্ধি ক'ৰ পৰা হ'ব? সেইটো কাৰণে কঁঠালৰ দাম বাঢ়িছে। কঁঠালৰ পুলিয়ে নাথাকে যদি কঁঠাল ডাঙৰ ক'ৰ পৰা হ'ব? গছ ক'ৰ পৰা হ'ব? কঁঠালৰ দাম সেইকাৰণে হৈছে। আমি বংশবৃদ্ধি কৰিব লাগিব কঁঠালৰ। সেইটোৱেইটো, কঁঠালৰ গুটি সিঁচিব লাগিব। পিটিকাত গোটেইখিনি দিলেই নহ'ব, তাৰ তিনিটা হ'লেও থ'ব লাগিব যে গুটিকেইটা বাৰীত সিঁচি দিওঁ পুলি হ'বলৈ। বুজি পালি? তেতিয়াহে আমাৰ কঁঠালৰ পুলি হ'ব, তেতিয়াহে কঁঠাল সস্তাতে খাবলৈ। যেনেকৈ আমি আলু পিটিকা টেষ্ট লাগে, আলু পিটিকা কৰি খাওঁ, আলু আমিতো ৰোপণ কৰোঁ। কঁঠাল কেনেকৈ ৰোপণ কৰিছোঁ? কেইটাই ৰোপণ কৰিছোঁ? চব গুটি লাগে, গুটিহে দাম বেছি কঁঠালতকৈ। এতিয়াবা মানে কঁঠালৰ পুলি ৰোৱাহে সেইটোৱে।